আমাৰ অতি শ্ৰদ্ধাৰ পশ্চিম পৌৱেখোৱা নামঘৰক কেন্দ্ৰ কৰি ইয়াত সমবেত হোৱা ধৰ্মপ্ৰাণ ৰাইজ, আইসকল, এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱ গগৈকে প্ৰমুখ্য কৰি সদস্যসকল আৰু আজি এই অনুষ্ঠানটোৰ আঁত ধৰা লোহিত সন্দিকৈ ডাঙৰীয়া, জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই গোটেই নিতাই অঞ্চলটো আমাৰ অতি আপোন অঞ্চল, মৰমৰ অঞ্চল। যিহেতু সত্ৰ জীৱন আৰম্ভ কৰাৰ মুহূৰ্তৰ পৰা অৰ্থাৎ 1969 চনৰ পৰা আমি এই অঞ্চলৰ ৰাইজৰ চুকে কোণে প্ৰায় ঠাইতেই অহা যোৱা কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠানত ভাগ লৈছোঁ। সেয়ে আমি পুনৰ ক'ব খোজোঁ, এই অঞ্চলৰ ৰাইজ আমাৰ অতি মৰমৰ। 16 চনত যেতিয়া ইয়াত ভাওনা সমাৰোহ হৈছিল, প্ৰতিযোগিতা হৈছিল, আমাকো নিমন্ত্ৰণ কৰা হৈছিল। আমি তেতিয়া ভাওনা উদ্বোধন কৰিছিলোঁ আৰু তেতিয়াই আমি ৰাইজৰ ভাওনা সংস্কৃতি তথা আধ্যাত্মিক প্ৰেমৰ উমান পাইছিলোঁ। ইয়াৰ আগতো ইয়াৰ আশে পাশে কেইবা ঠাইলৈও অহা যোৱাৰ কথা আমাৰ মনত পৰে। এইবাৰ এই নামঘৰটিৰ আসন প্ৰতিষ্ঠাৰ কাৰণে এই অঞ্চলৰ ৰাইজে যি হেঁপাহ প্ৰদৰ্শন কৰিলে আমাৰ প্ৰতি, আৰু বিশেষকৈ আমাৰ লোহিত সন্দিকৈ ডাঙৰীয়াই অনবৰতে আমাক ইয়ালৈ অহাৰ কথা যিদৰে কৈছিল, আমি সঁচাকৈয়ে কোনো কাৰণতে সেই সাদৰৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ আৰু সেই আমি আজি মাজুলীৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁহি আৰু ইতিমধ্যে আপোনালোকৰ আন্তৰিক সহযোগত সেই আসন প্ৰতিষ্ঠাৰ কাম সুচাৰুৰূপে সুসম্পন্ন কৰা হৈছে। ৰাইজৰ যিটো আধ্যাত্মিক প্ৰেম আমি দেখা পাইছোঁ, আমি সঁচাকৈ অভিভূত হৈছোঁ। সঁচা, মানৱ জীৱনত ধন টকা পইচা ঐশ্বৰ্য সম্পত্তিৰ পয়োভৰ থাকিব পাৰে, কিন্তু একান্ত মানুহক শান্তি দিব পাৰে, সুখ দিব পাৰে আধ্যাত্মিক প্ৰেমে। ইতিমধ্যে ৰাইজে সেই আধ্যাত্মিক প্ৰেম গোটাই লৈছে প্ৰত্যেকৰে হৃদয়ে হৃদয়ে, আৰু এয়া আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আৰু সেয়া আমাৰ ক'বলৈ মন গৈছে, যেতিয়ালৈকে এনে আধ্যাত্মিক প্ৰেম মানুহৰ হৃদয়ৰ মাজত থাকিব, তেতিয়ালৈকে অন্ততঃ আমাৰ সমাজখনৰ মৃত্যু হ'ব নোৱাৰে। আৰু এই আধ্যাত্মিক প্ৰেমে আমাক সকলোকে সদায় সজীৱ কৰি ৰাখিব, আমাৰ সংস্কৃতি জীয়াই ৰাখিব, আমাৰ মহাপুৰুষসকলক উজ্জীৱিত কৰি ৰাখিব। আপোনালোকে নিশ্চয় এই কথাও জানে, সুন্দৰৰ মাজতহে ভগৱান থাকে। য'ত অপৰিপাটি পৰিৱেশ থাকে, অপৰিষ্কাৰ উচ্ছৃংখল পৰিৱেশ থাকে, তাৰ মাজত ভগৱান থাকিব নোৱাৰে। ইতিমধ্যে ৰাইজে এই কথা প্ৰমাণ কৰি দিলে। বৰ্তমান সময়ত যুগ উপযোগী কৰি যি নামঘৰ ভাগ ৰাইজে আটমটোকাৰিকৈ সজাই লৈছে আৰু অতি সুন্দৰ পৰিৱেশত যি আসন প্ৰতিষ্ঠা কৰা হৈছে, সেয়াই আমাক পৰিচয় দিছে যে ইয়াত ভগৱন্ত প্ৰভু স্থায়ীভাৱে থাকিব। ইয়াৰ পৰা কেতিয়াও প্ৰভু ভগৱন্ত আঁতৰি যাব নোৱাৰে। সেয়ে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনালোঁ যে আপোনালোকে প্ৰভু ভগৱন্তক স্থায়ী কৰি ৰখাৰ যি ব্যৱস্থা কৰিলে, এয়া অনুপম ব্যৱস্থা, এয়া হৃদয় জুৰোৱা পৰিৱেশ, এয়া মানসিক শান্তি দিয়া এক
সুন্দৰ বাতাবৰণ। এটা নামঘৰ বা এটা পবিত্ৰ ধৰ্ম অনুষ্ঠানত কোনোবাই যদি সহায় কৰে, কোনোবাই যদি টকা পইচা খৰচ কৰে, সেয়া বিয়োগাত্মক ধন নহয়, সেয়া যোগাত্মক ধন। যি কথা আমাক শাস্ত্ৰ এইদৰে কৈছে, দেৱতাই তনং যস্তু কুৰুতে কাৰুত্যাপি তস্য পুণ্য ফলং শ্ৰেণু মাতৃত পিতৃত শৈৱ লক্ষ কোটি কুলান্বিত বিষ্ণু পদে কল্পত্ৰয়ং তিষ্ঠতেব নৈতি সংশয়। অৰ্থাৎ দেৱতা থকা, ভগৱান থকা মন্দিৰ বা নামঘৰ বা এনেকুৱা ধৰ্মীয় ক্ষেত্ৰ যি প্ৰতিষ্ঠা কৰে বা প্ৰতিষ্ঠা কৰাত পোনে পোনে সহযোগ কৰে বা আওপকীয়াকৈ হ'লেও পৰোক্ষভাৱে হ'লেও সহযোগ কৰে, তেওঁলোক বোলে উভয়ে ধন্য হৈ যায়। কেৱল তেওঁলোকৰ জীৱনেই ধন্য নহয়, তেওঁলোকে সেই ধৰ্মীয় ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে তেওঁলোকৰ পিতৃ পিতামহ মাতৃকুল সমন্বিতে লক্ষকুল বোলে বিষ্ণু পদত বাস কৰি থাকে। ইয়াতকৈ আৰু উত্তম ফল কি থাকিব পাৰে? সেয়ে আমি পুনৰ ক'ব খুজিছোঁ, আপোনালোকে গাঁঠিৰ ধন ভাঙি হয়তো ইয়াত এই মন্দিৰ নিৰ্মাণত, নামঘৰ নিৰ্মাণত বা আসন প্ৰতিষ্ঠাত সহযোগ কৰিছে। এয়া আপোনালোকৰ বিয়োগাত্মক ধন নহয়, এয়া যোগাত্মক ধন। আৰু এই ধনেৰে আমি আকৌ কৈছোঁ, আপোনালোকেই কেৱল ধন্য হোৱা নাই, আপোনালোকৰ পিতৃ পিতামহক লক্ষকুল সমন্বিতে ধন্য কৰিছে আৰু তেওঁলোকক বিষ্ণুপদত থকাৰ স্থান নিশ্চিত কৰিছে। আপোনালোক সঁচাকৈয়ে সৌভাগ্যশালী পুৰুষ। আমি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ প্ৰণিপাত আগবঢ়াইছোঁ। আপোনালোকক দৰ্শন কৰাটো এটা পুণ্যৰ কথা। ক'বই লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি নামঘৰ দিলে, দৰাচলতে নামঘৰ আমাৰ অসমৰ সমাজ জীৱনৰ বাবে নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ সোঁত। আৰু এই নামঘৰক কেন্দ্ৰ কৰি আচলতে আমাৰ সমাজ জীৱন পৰিচালিত হয়। এই নামঘৰক কেন্দ্ৰ কৰিয়েই আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব পাৰোঁ। এই নামঘৰক কেন্দ্ৰ কৰিয়েই আমাৰ বৌদ্ধিক জীৱন আমি সম্ভৱ কৰি তুলিব পাৰোঁ। এই নামঘৰক কেন্দ্ৰ কৰিয়েই আমাৰ সমস্ত প্ৰতিভাৰ আমি পৰিচয় দিব পাৰোঁ। আজি এই আসন প্ৰতিষ্ঠা উপলক্ষে এটি বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে, অসমীয়া সমাজত নামঘৰৰ প্ৰাসংগিকতা। ইতিমধ্যে আমি জনাইছোঁ যে যি কথাৰে মানুহৰ জীৱন পৰিশীলিত কৰিব পাৰি, যি কথাৰে মানুহৰ জীৱন বৌদ্ধিক বিকাশ সম্ভৱ কৰি তুলিব পাৰি, যি উপাদানেৰে মানুহৰ সাংস্কৃতিক জীৱন সুন্দৰ কৰি তুলিব পাৰি, এই সমস্ত উপাদান আছে নামঘৰত। আৰু সেই নামঘৰক কেন্দ্ৰ কৰিয়েই অসমৰ সমাজে এনে পৰিচয় দিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ ধাৰা এইদৰে অব্যাহত ৰাখিছে। আৰু সেয়ে আমি ক'ব খোজোঁ, আজি যিটো নিৰ্দিষ্ট বিষয় ধৰি দিয়া হৈছে, এইটো অত্যন্ত সময় সাপেক্ষ আৰু এটা প্ৰাসংগিক বিষয়। নামঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে আমি এটা কথা প্ৰথমতে ক'বই লাগিব, নাম কি? এই নাম ল'লে আমাৰ লাভালাভ কি হয়? আমি সকলোৱে জানো, পৃথিৱীত এনে বস্তুৰ সৃষ্টি হোৱা নাই যাৰ বিপৰীতে নাম নাই। কিন্তু সেই বস্তুবিলাকৰ আমি নাম নলওঁ। আমাৰ পৰিত্ৰাণৰ কাৰণে, ভগৱন্তৰ কৃপা লাভ কৰিবৰ কাৰণে, মোক্ষ প্ৰাপ্তিৰ কাৰণে আমি ভগৱন্তৰ নাম লওঁ। সঁচা, পৃথিৱীত যিমান বস্তুৰ বিপৰীতে নাম আছে, সেইবিলাক পৰিচয় জ্ঞাপক এটা শব্দ মাত্ৰ। ফুল বুলি কৈছে, তাৰ এটা পৰিচয় দিয়া হৈছে। ফল বুলি কৈছে, তাৰ এটা পৰিচয় দিয়া হৈছে। প্ৰাণী, জীৱ জন্তু প্ৰত্যেকৰে এটা নাম আছে, সি মাত্ৰ সাংকেতিক চিহ্ন, পৰিচয় জ্ঞাপক এটা শব্দ।
তাৰ উদাহৰণ গুড় চেনি মিঠাই বুলি কৈছে। জিভাত নিদিয়া পৰ্যন্ত কোনেও সোৱাদ অনুভৱ কৰিব নোৱাৰে, জিভাত দিলেহে সোৱাদ অনুভৱ কৰিব পাৰে। তাৰমানে গুড় চেনি মিঠাই পৰিচয় জ্ঞাপক শব্দ। কিন্তু ভগৱন্তৰ নাম এনেকুৱা, এবাৰ নাৰায়ণ, কৃষ্ণ, বাসুদেৱ, ৰাম বুলি কোৱাৰ লগে লগে জিভাখনটো সোৱাদেৰে ভৰি পৰিবই আৰু তনু মন ৰোমাঞ্চিত কৰি তুলিব। এয়াই হৈছে ভগৱত নামৰ তাৎপৰ্য। আৰু সেয়ে আমি সেই নাম সামূহিকভাৱে য'ত একত্ৰে অৱস্থান গ্ৰহণ কৰি লওঁ, সেই গৃহটিকে আমি নাম দিছোঁ নামঘৰ, অৰ্থাৎ নাম লোৱা ঘৰ, নাম লোৱা ক্ষেত্ৰ। কিন্তু এই নাম প্ৰকৃতাৰ্থত কি? যদি আমি ভগৱন্তৰ নাম বুলি কৈছোঁ, এই নামেই হৈছে নাদ ব্ৰহ্ম, শব্দ ব্ৰহ্ম। সৃষ্টিৰ প্ৰাক কালত, সৌৰজগত সৃষ্টি হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰথমতে নাম সৃষ্টি হৈছে, শব্দ ব্ৰহ্ম সৃষ্টি হৈছে। যিটো কথা আপোনালোকে জানে, ব্ৰহ্মাই যেতিয়া নাভি পদ্মৰ পৰা জন্ম হৈছিল এটাই শব্দ শুনিছিল, তপ তপ। এই শব্দ ব্ৰহ্মৰ যোগেদি পৰিচয় দিয়া হৈছিল নাদ ব্ৰহ্মৰ। আৰু এই নাদ ব্ৰহ্মৰ পৰিচয় কি? আৰু এই নাদ ব্ৰহ্মৰ প্ৰকৃত তাৎপৰ্য কি? নাম তথা নাদ ব্ৰহ্ম, শব্দ ব্ৰহ্ম উচ্চাৰণ কৰিলে আমাৰ লাভ কি হয়, সেই সম্পৰ্কত এইদৰে কোৱা হৈছে, ন নাদেন বিনা জ্ঞানম, ন নাদেন বিনা শিৱম, নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। অৰ্থাৎ নাদ শব্দ ব্ৰহ্মই নাম, এই নামৰ ব্যতিৰকে, শব্দ ব্ৰহ্মৰ ব্যতিৰকে মানুহৰ জ্ঞান উদয় হ'ব নোৱাৰে। এই নাদ শব্দ ব্ৰহ্ম তথা নাম কি? নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মই হৈছে পৰম জ্যোতি, আৰু সেই জ্যোতিয়ে স্বয়ং হৰি। আমি ঠাউকতে কৈ দিওঁ, ভগৱন্তৰ দুটা অৱস্থা আছে, এটা নিৰাকাৰ, এটা সাকাৰ। তেওঁ যেতিয়া ইচ্ছা কৰে অৱতাৰ গ্ৰহণ কৰে, সাকাৰ ৰূপ গ্ৰহণ কৰে। তেতিয়া আমি কম নেকি যে নিৰাকাৰত কোনো ৰূপ নাই? যদি একেবাৰে কৈ দিওঁ ৰূপ নাই বুলি, শুদ্ধ নহ'ব। কাৰণ কি বুলি কৈছে? নাদৰূপম পৰম জ্যোতি। সেই নাদ শব্দ ব্ৰহ্মই জ্যোতি, তাৰমানে পোহৰ, তাতো এটা আকাৰ আছে। আৰু সেই জ্যোতিৰ পৰাহে ভগৱন্তই ইচ্ছা কৰিলে সাকাৰ ৰূপ গ্ৰহণ কৰে। এই হৈছে নামৰ তাৎপৰ্য। আৰু এই নাম থাকে ক'ত? তাৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইদৰে কৈছে, আপোন নামৰ সংগ নচাৰন্ত হৰি, যে নাম সেই হৰি জানানিষ্ঠ কৰি। যে য'তেই নাম থাকে তাতেই হৰি থাকে, আৰু য'তেই হৰি থাকে তাতেই নাম থাকে। তাৰমানে নাম নামী অভেদ, ইয়াক পৃথক দৃষ্টিৰে চাব নোৱাৰি। আৰু সেই কথাকে আমাৰ মাধৱ পুৰুষে ঘোষাত বৰ সুন্দৰকৈ এইদৰে লিখি থৈ গৈছে, মাধৱৰ নাম বৎসপ্ৰায় ভৈল্য, ভক্তে তাংক লয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন, তাৰ পাছত আছে ধান্ত। অৰ্থাৎ গৰু পোৱালিটো যদি আগে আগে যায়, আপোনালোকে জানে গাইজনী পিছে পিছে আপোনা আপুনি ধাবিত হয়। ঠিক সেইদৰে ভগৱন্তৰ নামৰ ধ্বনি য'তেই ভকতসকলে উত্থাপিত কৰে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ গৈ অৱস্থান গ্ৰহণ কৰে। সেয়ে আমাৰ য'ত নাম ধ্বনিত হয় তাতেই নামী ঈশ্বৰ থাকে। এই যে আমাৰ নামঘৰত সকলোৱে একেলগে নাম গায়, এয়াই নাম নামী অভেদ ক্ষেত্ৰ। ইয়াত নামো আছে, নামীও আছে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, আমি নাম শুনিছোঁ, উপলব্ধি কৰিছোঁ, কিন্তু নামীকটো স্বচক্ষে দেখা নাই। যদি নাম নামী অভিন্ন হৈ আছে, আমি কেলে দেখা পোৱা নাই? কাৰণ নামীক অৰ্থাৎ ঈশ্বৰক দেখা পাবলৈ হ'লে সাধনা লাগিব। আমি যদি সঁচাকৈ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে গোপীসকলৰ নিচিনাকৈ অনবৰতে কৃষ্ণক ভাবি থাকিলোহেঁতেন, আমি এই নামৰ মাজতে তেওঁক দেখা পালোহেঁতেন।
কিন্তু আমি নাম গালো, সকাম ভাঙিলো, প্ৰসাদ ললো, ঘৰলৈ গলো, তাৰপিছতে আমি বৈষয়িক চিন্তাত সোমাই গলো, আমি ভগৱন্তৰ কথা পাহৰি গলো। আৰু সেইকাৰণে আমি নামৰ ক্ষেত্ৰতে তেওঁক দেখাৰ ক্ষেত্ৰত এটা অন্তৰায় আছে। আৰু যদি আমি সেই অন্তৰায়টো দূৰ কৰিব পাৰোঁ, সঁচাকৈয়ে আমি ভগৱন্তক দেখা পামেই। তাৰমানে কাই মন বাক্যেৰে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আপুনি যি কৰ্মই নকৰক, সন্মুখত যদি আপুনি তেওঁকেই চিন্তা কৰি থাকে, তেওঁৰ কথা ভাবিয়ে যদি কৰ্ম কৰে, তেওঁ নিশ্চয় আপোনাক দেখা দিব। সেয়ে আমি নামঘৰৰ মাজতো সেই প্ৰভু ভগৱন্তক দেখা পাব পাৰোঁ। কিন্তু সহজতে দেখা নোপোৱাৰ কাৰণটো হ'ল আমি মায়াধাৰী জীৱ, মায়াৰ যোগেদি আমি হয়তো তেওঁক অনবৰতে ধৰি ৰাখিব পৰা নাই। এই নাম যি ক্ষেত্ৰত গাই, আমি আকৌ কৈছোঁ তাকে আমি নামঘৰ বুলি কৈছোঁ। কিন্তু এই নাম ল'লে আমাৰ কি লাভ হয়, সেই কথাও আমাক সুন্দৰকৈ মহাপুৰুষজনাই কীৰ্তনৰ যোগেদি এইদৰে কৈছে। কি বুলি কৈছে? প্ৰথমে দহিব পাতক ছয়, কৰিবে মহাপুণ্য অভ্যুদয়, কৰাইবে বিষয়ত বিৰকতি, বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, উপজাবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে এক কৰি। এয়াই হৈছে নামৰ মহিমা। অৰ্থাৎ যি নিষ্ঠাৰে অকপটভাৱে নাম ল'ব, তেওঁৰ প্ৰথমতে কি কৰিব? প্ৰথমে দহিব পাতক ছয়। তেওঁৰ যদি কিবা পাপ ৰাশি আছে, সেই পাপ ৰাশি নামে দহন কৰি দিব। পাপ কি? বহু ধৰণৰ সংজ্ঞা আছে পাপৰ। আমি এটা মাত্ৰ কথা কৈছোঁ, যি আনৰ অহিত চিন্তা কৰি, অন্যায় কৰি, কেৱল সুখে থকাৰ বাসনা পুহি ৰাখিব, সেয়া পাপ। পুণ্য কি? যি সকলোৰে হিত চিন্তাত যেতিয়া সৰ্বাংশে ব্ৰতী হ'ব, তেওঁৰ পৰোপকাৰী চিন্তাই হ'ব পৰম আনন্দ, সেয়াই হ'ব পুণ্য। আৰু কি কৈছে? নামে বিষয়ত বিৰক্তি জন্মাব। অৰ্থাৎ আমি বিষয় সংসাৰ কোনো ত্যাগ কৰিব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ মমতা, সংসাৰৰ স্পৃহা, পতি পত্নীৰ মমতা, পিতা পুত্ৰৰ মমতা, এইবোৰ সকলো থাকিব আমাৰ। কিন্তু তাৰ মাজতো আমি নিস্পৃহ জ্ঞান কৰিব পাৰোঁ। আৰু সেইটোকেই বিষয়ত বিৰকতি বুলি কৈছে। কেনেকৈ উদাহৰণটো দিছোঁ চাওক। গাখীৰ আৰু পানী আপুনি মিশ্ৰণ কৰি দিছে, একাকাৰ হৈ যাব। কিন্তু সেই গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰি যেতিয়া পানীত এৰি দিব, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। সেই আপোনাক কোৱা হৈছে, তুমি সংসাৰ ধৰ্মতে থাকা, সংসাৰ কৰ্ম সমস্ত পালন কৰা, তাৰ মাজত সংসাৰখনক পানী বুলি ভাবা। তাৰমানে নিস্পৃহ ভাৱটো আনয়ন কৰা, আসক্তিহীন ভাৱটো আনয়ন কৰা, তাতে মজি নাথাকিবা। যিটো কথা ভগৱান কৃষ্ণই অৰ্জুনক দিয়া শিক্ষাৰ চলেৰে আমালৈ সেই বাৰ্তা এৰি থৈ গৈছে। যুগস্থ কুৰু কৰ্মাণি সংগম ত্যক্তা ধনঞ্জয়। সেই ধনঞ্জয়, যুগস্থ হৈ কৰ্ম কৰা, মনটো সংযোগ কৰি কৰ্ম কৰা, কিন্তু সংগম ত্যক্তা ধনঞ্জয়, সেই ধনঞ্জয় আসক্তি ত্যাগ কৰা, নিস্পৃহ হৈ কৰ্ম কৰা। এইটোৱেই বিষয়ত বিৰকতি হোৱাৰ মূল আধাৰ। এই যে নামে বিষয়ত বিৰকতি বুলি কৈছে, তেওঁ সম্পূৰ্ণ বৈৰাগ্য অৱস্থালৈ গছৰ তলত থাকিবলৈ কোৱা নাই। সংসাৰ মাজতে সংসাৰ কৰ্ম কৰি থকাৰ অৱস্থাতে তেওঁ সেই নিস্পৃহ ভাৱটো আনিবলৈ কৈছে। আৰু সেইটোকে কৈছে বিষয়ত বিৰকতি। তাৰপিছত কৈছে যে বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি। অৰ্থাৎ
কৃষ্ণত প্ৰেম ভক্তি বৃদ্ধি কৰিব। আৰু সেইটোৱেই প্ৰেম। বাকী আমাৰ সমস্ত কাৰ্য কাম। সেই কাম আৰু প্ৰেমৰ মাজৰ পাৰ্থক্যটো এইদৰে দিয়া হৈছে। আত্মেন্দ্ৰিয় প্ৰীতিচ্ছা তাকে কহে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিচ্ছাত ধৰে প্ৰেম নাম। নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে আমি যিমানবিলাক কাৰ্যত ব্ৰতী হওঁ সেই সমস্তকে কাম বুলি কৈছে। আৰু ভগৱান কৃষ্ণৰ কাৰণে যেতিয়া আমাৰ সমস্ত ইন্দ্ৰিয় আমি উলিয়াই দিম, সেয়াই হ'ল প্ৰেম। তাৰ উদাহৰণ গোপীসকল, আৰু কামৰ উদাহৰণ শংখচূড় দৈত্য। ৰাসলীলা আপোনালোকে দেখিছে, তাত কৃষ্ণই গোপীসকলৰ লগত যিদৰে নৃত্য কৰিলে, গোপীসকলে যিদৰে শেষলৈ তেওঁতে সমস্তখিনি সমৰ্পণ কৰি দিলে, সেয়াই হৈছে প্ৰেমৰ পৰিচয়। আৰু তাৰ ৰাসমণ্ডলৰ মাজৰ পৰা এগৰাকী গোপীক যেতিয়া শংখচূড় যক্ষই লৈ গৈছিল, সেয়াই হ'ল কামৰ পৰিচয়। সেয়া আমাক প্ৰেমৰ পৰিচয় দিবলৈ কৈছে। আৰু যেতিয়া আমি নাম ল'ম নিষ্ঠাৰে, আমাৰ কৃষ্ণৰ চৰণত প্ৰেম ভক্তি দুগুণে বৃদ্ধি পাব। আৰু এই প্ৰেমেই ভক্তিলৈ ৰূপান্তৰিত হ'ব। আমি কেনেকৈ ভক্তি কৰিম চাওক। চকুৰে আমি যিকোনো বস্তু দেখিছোঁ, আৰু এটা ভাল বস্তু চাবলৈ কৈছে, সেইটো কি? ভগৱান কৃষ্ণৰ ৰূপ দৰ্শন, বৈষ্ণৱৰ ৰূপ দৰ্শন। কৰ্ণেৰে আমি যিকোনো কথা শুনিছোঁ, আৰু এটা ভাল কথা শুনিবলৈ কৈছে, কি? ভগৱন্তৰ লীলা কথা। নাকেৰে আমি যিকোনো বস্তুৰ ঘ্ৰাণ লৈছোঁ, আৰু এটা ভাল বস্তুৰ ঘ্ৰাণ ল'বলৈ কৈছে, এইটো কি? ভগৱন্তৰ নিৰ্মালী। আমি জিভাৰে যিকোনো বস্তুৰ স্বাদ অনুভৱ কৰিছোঁ, আৰু এটা ভাল বস্তুৰ স্বাদ অনুভৱ কৰিবলৈ কৈছে, এইটো কি? ভগৱন্তৰ প্ৰসাদ। তেনেকৈ আমাৰ সমস্ত ইন্দ্ৰিয় যেতিয়া আমি ভগৱন্তৰ কৰ্মত নিয়োগ কৰিম, সেয়াই হ'ব ভক্তি। আৰু ঐকান্তিক যিটো নিষ্ঠা, সেইটোৱে হ'ব প্ৰেম। এই ঐকান্তিক নিষ্ঠা প্ৰেমেহে ভক্তিৰ প্ৰকৃত পৰিচয় প্ৰদৰ্শন কৰিব পাৰিব। আৰু সেয়ে আমাক কোৱা হৈছে, নিষ্ঠাৰে যেতিয়া নাম ল'ব, ভগৱন্তৰ প্ৰতি প্ৰেম ভক্তি আমাৰ বৃদ্ধি পাব। তাৰপিছত ক'লে যে উপজাইবে আতি বৈষ্ণৱ জ্ঞান। নাম লোৱাৰ লগে লগে আমাৰ বৈষ্ণৱ জ্ঞান উদয় হ'ব। এই বৈষ্ণৱ জ্ঞান কি? আমি জানো, যি বিষ্ণুক যোজনা কৰে, যি বিষ্ণুক উপাসনা কৰে, যি বিষ্ণুক আৰাধনা কৰে, তেওঁ বৈষ্ণৱ। কিন্তু কেৱল বিষ্ণুৰ নাম মন্ত্ৰ তথা নামাৱলী গাত মেৰিয়াই ল'লেই, কেৱল বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰিলেই, উপাসনাৰ থলীত বিষ্ণুক যোজনা কৰিলেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। সেই বৈষ্ণৱৰ চৰিত্ৰ আছে, স্বভাৱ আছে। সেই স্বভাৱ আয়ত্ত কৰিলেহে তেওঁ বিষ্ণু কেন্দ্ৰিক মন্ত্ৰ উচ্চাৰণ কৰিলে তেওঁ বৈষ্ণৱ হ'ব পাৰে। সেই নিৰ্দিষ্ট যোগ্যতা অৰ্জন কৰিবলৈ হ'লে তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব লাগিব? কোনজন বৈষ্ণৱ হ'ব? তৃণাদপি শুনিছেন তৰুৰপি সহিষ্ণুনা অমানীনা মানদেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে এডাল দুবৰি বনতকৈও নিজকে সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ আয়ত্ত কৰিব পাৰে, যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, যিজনে অমানীজনকো মান যাচি আত্মতৃপ্তি লাভ কৰিব পাৰে, যিজনে সদায় হৰি কীৰ্তনত ৰত হৈ থাকে, সেইজন বৈষ্ণৱ। উদাহৰণটো চাওক, দুবৰি বন আপোনালোকে দেখিছে। সেই দুবৰি বনৰ ওপৰত কেতিয়াবা 100 কিলোগ্ৰাম 80 কিলোগ্ৰাম ওজনৰ এজন মানুহৰ গছক পৰে। চাবলৈ গ'লে দুবৰি বনডাল সেই হেঁচাত মৃত হ'ব লাগিছিল। কিন্তু আপোনালোকে লক্ষ্য কৰিব, সেই হেঁচাৰ সেই পৰিমাণৰ ওজনটো তাৰ পৰা নাইকিয়া হোৱাৰ লগে লগে, আঁতৰি যোৱাৰ লগে লগে সেই দুবৰি বনডাল আকৌ জীপাল হৈ উঠে। চাবলৈ গ'লে সেই হেঁচাত সি মৰিব লাগিছিল, ইমান প্ৰকাণ্ড হেঁচা এটা পৰিছে, কিন্তু দুবৰি বনডাল মৰি যোৱা নাই, সি আকৌ জীপাল হৈ উঠিছে। ঠিক সেইদৰে কোৱা হৈছে, যিজনৰ শৰীৰ মনৰ মাজত প্ৰচণ্ড হেঁচা পৰিব,
সেই হেঁচা পৰাৰ পিছতো যিজন মৃত হৈ নাযায়, দুবৰি বনডালৰ দৰে আকৌ জীপাল হৈ উঠে, এনে বিনয়ী স্বভাৱ, সৰু হোৱা স্বভাৱ গ্ৰহণ কৰে, সেইজন প্ৰকৃতাৰ্থত বৈষ্ণৱ। তৰুণপি সহিষ্ণুনা, যিজনৰ প্ৰয়োজন হ'ল গছৰ ডাল কাটি নিলে, আকৌ তৎমুহূৰ্ততে ৰ'দৰ পৰা ছাঁ ল'বৰ কাৰণে গছডালৰ তলত ৰৈ দিলে, কিন্তু কোনো কাৰণতে গছডালে আপত্তি নকৰিলে। তুমি অকণমান আগতে মোৰ ডাল কাটি মোক অংগক্ষত কৰিলা, তোমাক মই ছাঁ নিদিওঁ, এই কথা নকয়। হাঁহি হাঁহি গছজোপাই তেওঁক ছাঁ বিতৰণ কৰে। ঠিক সেইদৰে যিজনক কোনোবাই আঘাত কৰিব পাৰে, সেই আঘাত কৰা স্বত্তেও যি প্ৰতিআঘাত নকৰে, প্ৰতিশোধ পৰায়ণী স্বভাৱটো গ্ৰহণ নকৰে, বৰঞ্চ গছৰ দৰে সহনশীল অৱস্থাহে গ্ৰহণ কৰে, তেওঁ বৈষ্ণৱ। আকৌ কৈছে অমানিনা মানদেয়ম, যিজনে অমানি, কোনো কাৰণতে মান দিব লগা নহয়, তেওঁকো মান যাচি আত্মতৃপ্তি লাভ কৰে, তেওঁ বৈষ্ণৱ। তাৰ উদাহৰণ বিষ্ণু। ভৃগুমুনিয়ে বক্ষত আঘাত কৰি দিছিলে, তেতিয়া কিন্তু ভগৱান বিষ্ণুৱে তেওঁক প্ৰতিশোধী পৰায়ণীৰ স্বভাৱেৰে তেওঁৰ ওপৰত তেওঁ শত্ৰুতা জ্ঞান কৰা নাছিল, বৰঞ্চ সেই ভৃগুমুনিক পাদ্য অৰ্ঘ্য আচমনীয় লৈ পূজাহে কৰিছিল। আৰু সেইদিনাখনেই ভৃগুৱে পৃথিৱীত প্ৰচাৰ কৰিছিল, আটাইতকৈ যদি শ্ৰেষ্ঠ দেৱতা আছে সেইজন বিষ্ণু, কাৰণ এনে তেওঁৰ সহনশীল বিনয়ী স্বভাৱ আছে। আৰু সেয়ে আমি ক'ব খোজো, এই বিষ্ণুৰ যি চৰিত্ৰ, যি স্বভাৱ সঁচাকৈ আয়ত্ত কৰিব, তেওঁ বৈষ্ণৱ। আৰু যিজনে কীৰ্তনী আস্বদা হৰি, সদায় হৰি কীৰ্তনত ৰত হৈ আত্মতৃপ্তি অনুভৱ কৰিব পাৰে, সে আমাক নাম লোৱাৰ লগে লগে এই বৈষ্ণৱ জ্ঞান উদয় কৰি দিব পাৰে। আমি আকৌ কৈছো, কেৱল বিষ্ণু মন্ত্ৰৰে তেওঁক পূজা কৰিলেই, বিষ্ণুৰ নাম গালেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। এই চৰিত্ৰ, এই স্বভাৱ তেওঁ গ্ৰহণ কৰিবই লাগিব। আৰু এই চৰিত্ৰ স্বভাৱ কেনেকৈ আনি দিব? নামৰ যোগেদি। যি নিষ্ঠাৰে ভগৱন্তৰ নাম গাব, সেই বৈষ্ণৱ চৰিত্ৰ আনি দিব। তাৰপিছত কৈছে মায়াকো দহি কৰিবে নিৰ্যান। আমি আগতে কৈছো সংসাৰৰ জীৱ মায়াৰ অধীন। আমি যদি কেৱল মায়াতেই আচ্ছন্ন হৈ থাকো, আমি কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰিম। আমি সাধাৰণতে মায়া ত্যাগ কৰিব নোৱাৰো, কোনেও নোৱাৰো, কিন্তু মায়াই যে সৰ্বস্ব নহয়, আৰু মায়াৰ প্ৰতি যে আমি সতৰ্ক হ'ব লাগে, সেই চিন্তা আমাক আনিবলৈ কৈছে। আৰু সেইটো কোনে আনি দিব? নামে আনি দিব। সেইকাৰণে কৈছে মায়াকো দহি কৰিবে নিৰ্যান, যে যি নিষ্ঠাৰে নাম গাব, মায়া দহন কৰি তেওঁক নিৰ্যান কৰি দিব। আৰু মায়া মানে আপোনালোকে জানে, কুহেলিকা, প্ৰহেলিকা, অন্ধকাৰ ভাৱ, মহাচ্ছন্ন ভাৱ, এইবিলাক মায়া। আৰু মায়াই মোহগ্ৰস্তৰ কথা কয়, য'ত আমি সকলোৱে তেনেধৰণে আমি পৰিচালিত হৈছো। কিন্তু আমি সেই মায়াক আকৌ কৈছো, যদি সৰ্বস্ব জ্ঞান কৰো, সি আমাক তলবলকৈ ঘূৰাই লৈ ফুৰিব, শান্তি নেপাম। সেইকাৰণে আমি মায়াক নিৰ্যান কৰিবৰ কাৰণে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি নামৰ আশ্ৰয় ল'ব লাগিব। আৰু সেই প্ৰকৃত নামৰ আশ্ৰয়ৰ যোগেদি আমি মায়াক নিয়ন্ত্ৰণ কৰিব পাৰিম। তাৰপিছত কি কৈছে? চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবত্য তেন্তে এৰে এক কৰি। আমি যি ভগৱানক পাবৰ কাৰণে, হৰিক পাবৰ কাৰণে নাম লৈছো, যেতিয়া আমি নিষ্ঠাৰে নাম ল'ম, সেই চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে আমাক এক কৰি দিব। স্বহং, তেওঁ আৰু মোৰ মাজত পাৰ্থক্য নাথাকিব। গতিকে আমি সকলোৱে ভগৱন্তক পাবৰ কাৰণেইতো জন্মৰ পৰা মৃত্যুলৈকে সেই প্ৰয়াসেই কৰি আছো। গতিকে আমি তেওঁৰ সৈতে একাকাৰ হ'বলৈ হ'লে, তেওঁক পাবলৈ হ'লে আমি নামৰ যোগেদি আগবাঢ়িব লাগিব। আৰু সেই নামে আমাক তেওঁৰ সৈতে এদিন একাকাৰ কৰি দিব। এয়াই হৈছে নাম লোৱাৰ তাৎপৰ্য। আৰু আপোনাসকলে গম পাইছে যে নামৰ যোগেদি আমাৰ জীৱনটোক কেনেকৈ পৰিশীলিত কৰে, নামৰ যোগেদি কেনেকৈ আমাক ভগৱত পৰায়ণী কৰি তোলে, নামৰ যোগেদি কেনেকৈ আমাক প্ৰকৃত শান্তি আৰু সুখ দিব পাৰে, ই তাৰ জ্বলন্ত উদাহৰণ।